মন্দিৰ, মছজিদ, গীৰ্জা, গুৰুদ্বাৰা আমি সকলোতে এইকেইটা দিন আমাৰ সম্পৰ্ক ৰাখিব লাগে। কাৰণ তলত যদি কোনোবাই এটা নিগেটিভ প্ৰচাৰ চলায়, মন্দিৰ, মছজিদ, গুৰুদ্বাৰা, গীৰ্জাত থকা ব্যক্তিসকলে লগে লগে এইটো মিছা প্ৰপগেণ্ডা, এইটো সঁচা নহয়। সেইকাৰণে এইকেইটা দিন আমি ধৰ্মীয় নেতা, ৰিলিজিয়াছ লিডাৰ্ছ, ৰিলিজিয়াছ ইনষ্টিটিউশ্যন এইখিনিৰ লগত বিজেপিয়ে যোগাযোগ ৰাখিব লাগে। কালি যদি সৰুকৈ ঘটনা এটা বোলে ধুবুৰীৰ পৰা হ'ল, ই ধুবুৰীৰ নাথাকে, ই গৈ পাকিস্তানী প্ৰপগেণ্ডা হৈ যাব, যিটো সাধাৰণতে আমি ইগনোৰ কৰোঁ। এইকেইটা দিন আমি ইগনোৰ কৰিব নোৱাৰো। সেইকাৰণে আমাৰ আন এটা দায়িত্ব হ'ল সামাজিক সদ্ভাৱ। এইকেইটা দিন আমি সামাজিক সদ্ভাৱ ৰাখিব লাগিব। সামাজিক সদ্ভাৱ ৰখাৰ এটা ডাঙৰ পথ হৈছে যে আমি আমাৰ অঞ্চলত নিজ নিজ ৰিলিজিয়াছ লিডাৰৰ লগত আমাৰ সম্পৰ্ক স্থাপন। যে আজি যদি কিবা এটা ঘটনা হৈছে, য'ত নেকি পাকিস্তানে প্ৰপগেণ্ডা কৰিছে এগেইনষ্ট হিন্দু, তেতিয়া হিন্দুৰ মন্দিৰৰ পূজাৰীজনে ক'ব যে নাই, এইবিলাক বিশ্বাস কৰা নহয়, পাকিস্তানী। কোনোবা নহয় ভাৰতত খ্ৰীষ্টিয়ানৰ ওপৰত অত্যাচাৰ চলিছে, গীৰ্জাৰ ৰাজাজনে ক'ব যে ইয়াত একো হোৱা নাই, এইবিলাক কি কৰিছে, বোলে মুছলমানৰ ওপৰত কিবা হৈছে, তেতিয়া মনোৰঞ্জনে ক'ব ইয়াত একো নাই, শিক্ষৰ ওপৰত হৈছে, গুৰুদ্বাৰাই গীৰ্জাত থাকিব, তেখেতে ক'ব যে আমাৰ ইয়াত একো হোৱাই নাই। যেতিয়া চাৰিবাৰে কৰিব তেতিয়া একো হোৱা নাই। সেইকাৰণে সকলো ধৰ্মৰ মানুহৰ লগত এটা সম্পৰ্ক ৰক্ষা কৰা আৰু স্বাভাৱিকভাৱে আমি নিজে এনেকুৱা কোনো কাম নকৰি যিটো কামৰ কাৰণে সম্প্ৰীতিৰ পৰিৱৰ্তে আমিহে কাজিয়া লগাই দিলো, তেনেকুৱা হ'ব নালাগে। মন্দিৰ, মছজিদ, গীৰ্জা, গুৰুদ্বাৰা আমি সকলোতে এইকেইটা দিন আমাৰ সম্পৰ্ক ৰাখিব লাগে। কাৰণ তলত যদি কোনোবাই এটা নিগেটিভ প্ৰচাৰ চলায়, মন্দিৰ, মছজিদ, গুৰুদ্বাৰা, গীৰ্জাত থকা ব্যক্তিসকলে লগে লগে এইটো মিছা প্ৰপগেণ্ডা, এইটো সঁচা নহয়। সেইকাৰণে এইকেইটা দিন আমি ধৰ্মীয় নেতা, ৰিলিজিয়াছ লিডাৰ্ছ, ৰিলিজিয়াছ ইনষ্টিটিউশ্যন এইখিনিৰ লগত বিজেপিয়ে যোগাযোগ ৰাখিব লাগে। কালি যদি সৰুকৈ ঘটনা এটা বোলে ধুবুৰীৰ পৰা হ'ল, ই ধুবুৰীৰ নাথাকে, ই গৈ পাকিস্তানী প্ৰপগেণ্ডা হৈ যাব, যিটো সাধাৰণতে আমি ইগনোৰ কৰোঁ। এইকেইটা দিন আমি ইগনোৰ কৰিব নোৱাৰো। সেইকাৰণে আমাৰ আন এটা দায়িত্ব হ'ল সামাজিক সদ্ভাৱ। এইকেইটা দিন আমি সামাজিক সদ্ভাৱ ৰাখিব লাগিব। সামাজিক সদ্ভাৱ ৰখাৰ এটা ডাঙৰ পথ হৈছে যে আমি আমাৰ অঞ্চলত নিজ নিজ ৰিলিজিয়াছ লিডাৰৰ লগত আমাৰ সম্পৰ্ক স্থাপন। যে আজি যদি কিবা এটা ঘটনা হৈছে, য'ত নেকি পাকিস্তানে প্ৰপগেণ্ডা কৰিছে এগেইনষ্ট হিন্দু, তেতিয়া হিন্দুৰ মন্দিৰৰ পূজাৰীজনে ক'ব যে নাই, এইবিলাক বিশ্বাস কৰা নহয়, পাকিস্তানী। কোনোবা নহয় ভাৰতত খ্ৰীষ্টিয়ানৰ ওপৰত অত্যাচাৰ চলিছে, গীৰ্জাৰ ৰাজাজনে ক'ব যে ইয়াত একো হোৱা নাই, এইবিলাক কি কৰিছে, বোলে মুছলমানৰ ওপৰত কিবা হৈছে, তেতিয়া মনোৰঞ্জনে ক'ব ইয়াত একো নাই, শিক্ষৰ ওপৰত হৈছে, গুৰুদ্বাৰাই গীৰ্জাত থাকিব, তেখেতে ক'ব যে আমাৰ ইয়াত একো হোৱাই নাই। যেতিয়া চাৰিবাৰে কৰিব তেতিয়া একো হোৱা নাই। সেইকাৰণে সকলো ধৰ্মৰ মানুহৰ লগত এটা সম্পৰ্ক ৰক্ষা কৰা আৰু স্বাভাৱিকভাৱে আমি নিজে এনেকুৱা কোনো কাম নকৰি যিটো কামৰ কাৰণে সম্প্ৰীতিৰ পৰিৱৰ্তে আমিহে কাজিয়া লগাই দিলো, তেনেকুৱা হ'ব নালাগে।